টকা পইচা লৈ পেলানি কণ মইনাসকলক কণ ল'ৰা ছোৱালীবিলাকক ইয়াত লৈ আহে আপোনালোকে যদি কম্পিউটাৰ কোৰ্চত জব দিম বুলি কৈছিলে আৰু কম্পিউটাৰ চাৰ্টিফিকেট তোমাৰ পৰা কিমান টকা ল'লে 23,000 টকা 23,000 টকা ল'লে তোমাৰ ঘৰ ক'ত মৰাণত মৰাণবা তুমি কোন মাহত জইন কৰিছিলা ইয়াতে মে' মাহত জইন কৰিছিলা কিমান টকা লৈছিলে 23,000 हेलो एवरीवन एंड जोहार मैं विक्टर मोर वीडियो में तो नहीं के पुनर्बार स्वागतम जाना खुशी धारा स्मार्ट भैल्यू ओके लाइफ और क्या किला जो कोम्पानी है এইগিলা চুই না নেকি নামগিলা নিশ্চয় চুই না চাগে কাহে বহুত ডাঙৰ ডাঙৰ এইগিলা ফ্ৰড কৰি যা হেন তো আজ মই এটা খাতির বলত যে কাল পরশু মই আরেকটা ফ্রড নিউজ দেখলো মানে এরকমে আর প্রায় হানিকে বাগানকে স্টুডেন্ট গিলাকে ঠাইকে মানে কি কই হেন बढ़िया से सेटअप उटअप लगाई के और जॉइनिंग करे लगी आगे जेरकम माने खुशी धारा स्मार्ट भैल्यू जेरकम माने जॉइनिंग करले से माने एक लेफ्ट में एक राइट में एरकम माने जॉइनिंग करले से जे महीना महीना माने पैसा माने बहुत माने कामानी हईला एरकम बोल के बोले ना जे ओरकमे माने एटाও একটা स्कैम आए रहे और निजे एक बार सोच के देखा যদি এতনাই প্রফিট আলাই যদি বিজনেস হতলেই তো মারওয়ারি গিলা পিছে হতলেন নাকি আরো অন্যান্য তোর সমাজকে আদমি গিলা পিছে হতলেন নাকি নাই হতলেন পহলে ওসবে যাতলেন আর ওসবে ও বিজনেসটা করতেলেন কিন্তু এটা ফ্রড বলকে মানে ওসবকে সামনে তো নাই যাই পারে না তো কি করে না প্রায় বাগানকে এরিয়া গিলা में যায় না মানে বাগান এরিয়া গিলা में যায় না আর ঠাকে না মানে ওসবে যে তো নিকে 10,000 টাকা লাগি জয়েন করেকলে আর দুটা আদমি খালি ঢোকাক লাগি একটা রাইট একটা লেফট ওসব কাম করতে যাবেন তখনকে বিজনেসটা বাড়তে যায় আর মানে এতনা পয়সা পাবা হেন তেন এরকম মানে বহুত রকম মানে ডাঙর ডাঙর স্বপ্ন দেখাইকে আর থাকে না ওসব কখনো কই দেবেন যে হুয়াকে তখনকে আমুকা জায়গাকে এরকম লড়া একটা এতনা পয়সা কামাতে হুয়াকে আমুকা ছোৱালী একটা মানে পয়সা এতনা কামাতে এরকম মানে ঠাইকে আর ওসব মানে এই বিজনেসটাকে চালায় না তো তো আজ মোর দিকে আছে বিনম্র অনুরোধ মানে তহনিকে যে এইগিলা বিজনেস में মানে এইগিলা ফ্রড के হেরি में নাই পড়বা তহনি বলকে তহনি সামনে যদি কিবা একটা পুঁজি আহে তো পুঁজি পয়সাটা তহনি ভাল কোনো একটা জায়গা में লাগাও কিন্তু এইগিলা জলদি ধনী হয়ে গেলা এই বিজনেস গিলা में তহনি পয়সা নাই লাগাবা যেহেতু ভিডিওটা মই নিজেই নাই কইরো এই দাদা একটাকের ফেসবুক পেজ में পালো তো দাদাকে মোর দিকে से ধন্যবাদ জানাতো আর থ্যাংক ইউ কহতো যে हमनिकेर বাগান के लड़ा ছোৱালী एतना जन के मदद करली और बचा ले बोल के दादा धन्यवाद एंड थैंक यू सो मच और आशा करिम जे आगंतुक दिनतो आपुनि तेनकाय मानुहक हेल्प करी और बचाई থাকিব বুলি আৰু এনেকুৱাই ভাল ভাল ভিডিও দি অসমৰ লৰা ছোৱালী জাগ্ৰত কৰিব বুলি তনি ভিডিওটাকে আৰু লৰা ছোৱালীগিলাকে মন কৰত হানো নাই দেখত নাই একটাও যে বাহিৰা লৰা ছোৱালী দেখ পাতা তনি मारवाड़ी बा बिहारी बा बेंगली बा कोनो माने कोनो नाई अकल हमनी के बागान का आदमी किरकम से माने एरकम सब यहाँ के फंस गलेन माने तो देखा तो नहीं एटाई भिडियोटा थोड़ा एदिके ओदिके शेयर करबा जाते आदमी गिला देखबेन हले गम पाबेन जे भिडियोटा माने किरकम हमनी के बागान के आदमी गिला के टारगेट करके एरकम ठाके ना माने भिडियोटा में नाम बताई ना लड़ा और ছোৱালী गिला तो एने नाम गिला सुनबा सुन और ভিডিওটাকে লাস্ট তকলে দেখবা যে চেহারা গিলা से तो बुझाए जाते हैं और भिडियोटा बेसी धुरिया के ना लगे हमने कि यहाँ के लोकल डिब्रूगढ़ के ही लगे भिडियोटा किंतु माने लगी दे टाउन में इतना कोर्ट कचहरी थाना है हलो जैसे के साहस माने इतना ही हो जाएगा जब बाहरा जगह से आई के और यहाँ ऑफिस खुल के और हमने के आदमी गिला के ठाकेगा लोकल आदमी गिला के तो मोर दिखे से मैं अनुरोध करत तहनिके जे भिडियोटाके लास्ट तकले देखा बोलके नमस्कार आम डिब्रूगढ़ এটা তিনিচুকীয়াৰ পৰা বিশেষ এটা সূত্ৰে আমি জানিবলৈ পাই ইয়াত আহিছোঁ এটা ভুৱা প্ৰতিষ্ঠান চলি আছে টকা পইচা লৈ পেলানি কণ মইনাসকলক কণ ল'ৰা ছোৱালীবিলাকক ইয়াত লৈ আহে আপোনালোকে যদি কোনোবা চাই আছে শ্বেয়াৰ কৰিব এইসকল ল'ৰা ছোৱালীক লৈ পেলানি ইয়াতে তেখেতলোকে ইয়াতে মানে অসাধু এটা চক্ৰ চলাই আছে অসাধু চক্ৰ কবলত পৰি এইসকল ক্লাছ 10 হায়াৰ ছেকেণ্ডেৰী কৰি থকা ল'ৰা ছোৱালীয়ে ইয়াতে আহি পেলানি সৰু ছোৱালী এইবিলাক সৰু ল'ৰা ছোৱালী ইয়াত আনে আনি পেলানি তেখেতলোকক
মিছা প্ৰশ্ৰয় দিয়ে চাকৰি প্ৰলোভন দি প্ৰায় 20,000 30,000 টকা লয় সৰু সৰু ল'ৰা ছোৱালীবিলাকক 20,000 30,000 টকা লৈ পেলানি আমি কমপ্লেইন পালোঁ এইসকল কমপ্লেইনাৰ আছে আমি 6জন 7জন কমপ্লেইনাৰ পাইছোঁ যদি কোনোবা চাই শ্বেয়াৰ কৰি দিয়ক ইয়াৰ তত্বাৱধানত চলি আছে আৰু কোনোবা কিছুমান আছে আমি বিষয় বিভাগত আহিছোঁ আজি আমি বিষয় বিভাগত আহিছোঁ তোমালোকে কোৱাচোন তুমি ক'ৰ হয় লিডু হয় যদি যোনে চাই আছে প্ৰতিম নিয়োগ চাই আছে অলপ শ্বেয়াৰ কৰিলে ভাল হয় তোমাৰ কি আছে লিডু ঘৰ তোমাক কি কৈছিলে ইয়াত কি বুলি কৈছিলে ভাল চাকৰি দিম বুলি ভাল জব দিম বুলি কম্পিউটাৰ কৰ্চত জব দিম বুলি কৈছিলে আৰু কম্পিউটাৰ চাৰ্টিফিকেট তোমাৰ পৰা কিমান টকা ল'লে 23,000 টকা 23,000 টকা ল'লে তোমাৰ ঘৰ ক'ত মৰাণত বা তুমি কোন মাহত জইন কৰিছিলা ইয়াতে মে' মাহত জইন কৰিছিলা কিমান টকা লৈছিলে 23,000 টকা লৈছিলে চাকৰি পালা চাকৰি নাপালা তোমাৰ নাম কি বিন্দি ঘৰ ক'ত বৰবৰুৱা আচ্ছা তোমাক কি চাকৰি দিম বুলি আনিছিলে ইয়াতে কোনে আনিছিলে তোমাক অনিল কৰ্মকাৰ আনিছিলে তোমাৰ নাম কি এইটো সঁচা কথা ক'বা হা ক'ৰ পৰা আহিছা তোমাৰ ঘৰ ক'ত দুলীয়াজানৰ পৰা আহিছা তুমি দুলীয়াজান কোন জেগা ঘৰ বালিজানৰ পৰা আহিছা আচ্ছা কি বালিজানৰ পৰা তোমাক কোনে আনিলে ইয়ালৈ হা নিজে আহিলা তোমাক কোনে মাতিছিলে অনলাইনত মেছেজ কৰিছিলে কোনে মেছেজ কৰিছিলে তোমাক তোক কেনেকৈ গম পালা এড্ৰেছটো কেনেকৈ গম পালা মিটিং হয় মিটিঙত এই প্ৰগতি হোটেলত ক'ত মিটিং হৈছিলে তাত আহিছিলা অঁ লগ পালে কিমান টকা ল'লে তোমাৰ পৰা 23,500 টকা ল'লে গতিকেলৈ আপোনালোকে দেখি আছে মোৰ দৰ্শকসকলে দেখি আছে এইসকল কণ ল'ৰা ছোৱালী প্ৰায় কিমানমান মানুহ আছে ইয়াতে কিমানমান ল'ৰা ছোৱালী আছে ইয়াতে কিমানমান মানুহ আছে ইয়াতে টোটেল কিমানমান মানুহ আছে ভাইটি কিমানমান মানুহ আছে ইয়াতে টোটেল তথাপিতো এইখিনি নে আৰু আহিব আৰু আছে ৰুমত আছে তো আমি জানিব পৰা মতে প্ৰায় 100-150 ইয়াতে মানুহ আছে এখেত এই কণ ল'ৰা ছোৱালীখিনিক লৈ পেলানি এটা ভুৱা প্ৰতিষ্ঠান এইটো দেখিবলৈ পাইছে SB লিমিটেড ইণ্ডাষ্ট্ৰীয়ে ইয়াত ডিব্ৰুগড়ৰ মিলন নগৰত সদৰস্থিত একদম SP কোৱাৰ্টাৰ ওচৰত থকাৰ অৱস্থাতে তেখেতলোকে ইয়াতে এইবিলাক অসাধু ব্যৱসায় চলাই আছে চাকৰি দিয়াৰ নামত প্ৰলোভন চলাই আছে বিন্দাছ ঐ ভাই তোৰ নামটো কওক ৰাম মাঝি ৰাম মাঝি তুমি বিশ্বনাথ চাৰিআলি কেতিয়া আহিলি ইয়ালৈ হৈ গ'ল কিমান টকা ইনকাম কৰি আছ মাহেকত ক কেনেকৈ ইনকাম কৰিছ সপ্তাহত ইনকাম কৰিছ কিমান টকা ইনকাম কৰিছ 3,500 টকা সপ্তাহত ইনকাম কৰিছ আপোনালোকে চাওক 3,500 টকা ইয়াৰ নামটো কি তোৰ ৰাম নামৰ এই ল'ৰাটোৱে সপ্তাহত 3,500 টকা অনলাইনত খালি এনেকৈ বিবেক এক ছেকেণ্ড লাইভ চলি আছে কথাটো হ'ল এই ল'ৰাজনে 3,500 টকা সাপ্তাহিক ইনকাম কৰে কিন্তু কি কৰে একো নাই অনলাইন কিবা সিহঁতে শিক্ষা দিয়ে কি ধৰণৰ শিক্ষা কোনো ধৰণৰ ইয়াত দিয়া নাই গতিকে ইতিমধ্যে আমি ডিব্ৰুগড় যিজন ডিব্ৰুগড় SP মহোদয়ক আমি কথাখিনি জনাইছোঁ OC-ক ইতিমধ্যে আমি জনাইছোঁ আমি প্ৰতিষ্ঠানটোত আহি ভৰি দিছোঁহি এখেতলোকক উৎখাত কৰিব লাগে আৰু ডিব্ৰুগড়ৰ নিচিনা এনেকুৱা বাণিজ্যিক চহৰখনত এখেতলোকে আহি পেলানি বাৰে প্ৰতি লগ আলোচনা কৰিছে অসমীয়া ল'ৰা ছোৱালী খিলঞ্জীয়া ল'ৰা ছোৱালীসকলক দুখীয়া ঘৰ দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীসকলক এনেকৈ তেওঁলোকে বাৰে প্ৰতি প্ৰলোভন দি আছে এখেতলোকক বাৰে প্ৰতি প্ৰলোভন দি আহিছে তোমালোকে ক'ৰ পৰা আহিছা তুমি ক'ৰ পৰা আহিছা ঘৰ ক'ত বিহাৰ পৰা আহিছা তোমাৰ ঘৰ ক'ত তিনিচুকীয়া কোন জেগা তোমাৰ ঘৰ ডিব্ৰুগড় কোন জেগা নামৰূপ ক'ত ঘৰ চৰাইদেউ ডিষ্ট্ৰিক্ট চুকাফা আচ্ছা তোমাৰ ঘৰ ঢেকীয়াজুলি পাইছা কি নাম ঐ ভাই ক'ত পাইছ চাবুৱা ক'ত পাইছ ক'ত পাইছ তিনিচুকীয়া কোন জেগা বগাপানী ক'ত পাইছ বিশ্বনাথ চাৰিআলি ক'ত পাইছ মৰাণ কোন জেগা ক'ত পাইছ তিনিচুকীয়া টংগনা পাইছা ক'ত পাইছ বৰডুমচা ক'ত পাইছ যোৰহাট কোন জেগা ইটাব ক'ত পাইছ দুলীয়াজান ক'ত পাইছ ক'ৰ পৰা আহিছ ঘৰ ক'ত বিহাৰ পাইছ
ক'ৰ পৰা আহিছ मम्मी जी विश्वास करके पैसे देके दूध दिया ক'ৰ পৰা আহিছ মাকুম ক'ৰ পৰা আহিছ কাকপথাৰ ক'ৰ পৰা আহিছ ক'ৰ পৰা আহিছ লাহোৰ ক'ৰ পৰা আহিছ ৰাজগড় ক'ৰ পৰা আহিছ ক'ৰ পৰা আহিছ मिला कि नहीं मिला है ক'ৰ পৰা আহিছ মাকুম बोलिए এইসকল চক ৰ এই ধৰ তোৰ কথা ক'লি নহয় এতিয়া सर बोलिए हम क्या যেতিয়া প্ৰথমতে আনিছিলি সিহঁতক কৈছিলি নে তহঁতি ছাপ্লিমেণ্ট খাব লাগিব প্ৰডাক্ট খাব লাগিব তেতিয়া কি বুলি আনিছিলি সিহঁতক? মই ভাই দিম বুলি बोल रहा हूँ কি বুলি আনিছিলি সিহঁতক? প্ৰডাক্ট খাবলৈ দিবি নে কি বুলি কৈছে आप लोग सुन नहीं रहे শুনিলো তোৰ কথা গম পাওঁ তহঁতৰ টেপ কি হয় এই আমাৰ ইউথ খিনিক তহঁতৰ এইটো এইবিলাক দেখাচোন এইবিলাক দেখা প্লেচ এইবিলাক দেখা এলপি লিমিটেডৰ ইণ্ডাষ্ট্ৰী এইটো কোনোবা ৰেজিষ্ট্ৰেশ্যন दिखा रहा हूँ सर दिखा रहा हूँ ঠিক আছে হয় আজি আমাৰ চকুৰ আগত খবৰ কৈছে আৰু প্ৰডাক্ট দি দে কাৰ প্ৰডাক্ট আছে পুৰা চেহেৰা শুনিছে প্ৰডাক্ট পুৰা খাইছ তহঁতি প্ৰডাক্ট খাইছ কিবা এফেক্ট কৰিছে গাত শকত হৈছে নেকি কি হৈছে ওখ হৈছে প্ৰডাক্টটো কেলে দিছে ওখ হৈছে নেকি হা নাই নাই হোৱা প্ৰডাক্টটো খাই পেলাই কিবা আগতকৈ জোচ পাইছে নেকি গাত নাই বহা কিবা হৈছে গাত তই এতিয়া নাক চাক ক্ষীণ আছিলে আগত শকত হৈছ নি এতিয়া হা কি হয় শকত হৈছ নি তই অলপ চলপ ভাল লাগিছে এইবিলাক ইয়াৰ অলপ চলপ ভাল লাগিছে ঐ তপন ইয়াত অলপ ভাল লাগিছে বোলে কি ভাল লাগিছে বোলা কি হ'ল অঁ এই প্ৰডাক্টটো খাই পেলাই ভাল লাগিছে কিবা কি হৈছে কি কৰি আছ তই ভাল লাগিছে নেকি क्या कैसा लग रहा है प्रोडक्ट खा के कैसा लग रहा है अच्छा लग रहा है এই বলা এই ইয়াৰ আচ্ছা লাগিছে ইয়াকো ইয়াৰ ভাল লাগিছে বোলে ভাল লাগিছে নি কেনেকুৱা প্ৰডাক্টটো খাই কিবা ভাল লাগিছে নি ইউজ নাই কৰা ইউজ কৰিছা নেকি তোমাৰ ডিঙি যে হৈছে প্ৰডাক্টটো খাই ভাল হৈছে নেকি ইউজ নাই কৰা কিবা ভাল লাগিছে নি ভাল হৈছে নেকি ঐ কি কৰি আছ মোবাইল কি কৰি আছ তই তোৰ ঘৰ ক'ত আছিলে শিৱসাগৰ ডিমৌ তই অলপ আগতকৈ শকত হৈছ হয় নাই ইয়াত প্ৰডাক্টবোৰ খাই শকত হৈছ নি प्रॉडक्ट खाइसा ना খাই আছ কিবা হৈছে গাত কিবা এফেক্ট কৰিছে নেকি ঐ অনুভৱ কৰি লাভ নাই এক ছেকেণ্ড পইচা নাপাওঁ ইয়াত এক ছেকেণ্ড তহঁতক তপনক কৈছোঁ ৰ তপন ভাই বুলি ভাবিছোঁ তপন ৰ তপন এক ছেকেণ্ড কথা হ'ল তহঁতক ইয়াত ট্ৰেইনিং কেতিয়া কৰিছিলে লাষ্ট ট্ৰেইনিং কেতিয়া কৰিছিলে লাষ্ট কিমান দিন হ'ল ট্ৰেইনিং কৰা হা আকৌ থপৰীয়া দিম নহ'লে কিমান দিন হ'ল ট্ৰেইনিং দিয়া 3 মাহ হ'ল কি শিকাইছিলে ট্ৰেইনিঙত কি শিকাইছিলে এইফালে কি শিকাইছিলে ক কি শিকাইছিলে ট্ৰেইনিঙত কি শিকাইছিলে ক এইফালে চাই কি শিকাইছিলে ট্ৰেইনিঙত কি শিকাইছিলে মনত নাই ট্ৰেইনিঙত কি শিকাইছিলে ট্ৰেইনিঙত কি শিকাইছিলে এইফালে শ্বেয়াৰ কৰিব যোনে যোনে চাই আছে শ্বেয়াৰ কৰি দিব বস্তুটো এই ডিব্ৰুগড়ত ফ্ৰড কোম্পানী চলি আছে ক কি শিকাইছিলে ইনকাম কেনেকৈ কৰিব লাগে ইনকাম কেনেকৈ কৰিব লাগে কেনেকৈ ইনকাম কৰিব লাগে মানে লাইফ কেনেকৈ কেৰিয়াৰ কেনেকৈ বনাব লাগে তেনেকুৱা কৰিব লাগে ন আৰু কোনে ক'ব পাৰিবি ভালকে ইহঁতৰ প্ৰব্লেম নাই মোৰ প্ৰব্লেম আছে আমাৰ প্ৰব্লেম আছে ঐ এইফালে ইউথ ধ্বংস কৰিছে ठीक है सर ठीक है सर ৰাম নহয় কি ট্ৰেইনিং দিয় কচোন 3 মাহ হৈছে ট্ৰেইনিংখন দিয়া কি ট্ৰেইনিং দিছিলি ক কি ট্ৰেইনিঙত কি শিকাই কথা ক পইচা ঘূৰাই কি কাম হয় একদম খবৰে দিম কি কাম হয় এইটো কথা ক হেল্থৰ কি কাম হয় পইচা লয় কোনে হা ইণ্ডাষ্ট্ৰী ইয়াত মই দেখা আছোঁ এইটো নৰিছ কোম্পানীবিলাক আহে এইবিলাক অফিচ ইয়াত কোনো ধৰণৰ চিষ্টেমেটিক একো নাই ইয়াত দেখাই আছোঁ আপোনালোকে শ্বেয়াৰ কৰিব এনেকুৱা ধৰণৰ এইবিলাক ব্যৱসায় ইয়াত চলি আছে এই প্ৰডাক্টবিলাক এইবিলাক ন এইবিলাক চব পুলিচ মাতি এতিয়া জব্দ কৰিব লাগিব এইবোৰ গাৰ্লিক এইবোৰ ধৰাচোন ডিপজিট ধৰা ভালকৈ ধৰা এইবিলাক প্ৰডাক্ট নৰিছ নেচাৰ নৰিছ এইবিলাকৰ প্ৰডাক্ট আপোনালোকে দেখিবলৈ পাইছে এইবিলাক বিভিন্ন ধৰণৰ গ্ৰাম্য অঞ্চলৰ পৰা ল'ৰা ছোৱালীবিলাক লাইনৰ পৰা লাইন অঞ্চলৰ পৰা এইবিলাক লৈ আহি পেলাই বাগানীয়া বেছিভাগ বাগানীয়া ল'ৰা ছোৱালী দেখিছোঁ ন বাগানীয়া ল'ৰা ছোৱালীখিনি লৈ আহি পেলাই আমাক প্ৰায় খবৰ আমি 7টাকৈ কমপ্লেইন পাইছোঁ আমি ইতিমধ্যে SP মহোদয় ডিব্ৰুগড় SP মহোদয় আমি দি থৈ আহিছোঁ
গতিকেলৈ আমি অচিকো জনাইছোঁ, ডিব্ৰুগড় অচিকো জনাইছোঁ, আমি তিনিচুকীয়াৰ পৰা আহিছোঁ। যোৱাকালি এজন ভণ্ড ইয়াৰ পৰা পলাই গৈছে বুলি আমি শুনিছোঁ। আমি এই বস্তুটো হয়তো তেখেতলোকৰ কাণে কাণ পৰিছে। ইয়াত প্ৰায় 150-200 ল'ৰা বিভিন্ন জেগাৰ পৰা আনি পেলানি চাকৰি দিয়া প্ৰলোভন দি পেলানি প্ৰায় 23,000, 25,000, 30,000 টকা সংগ্ৰহ কৰে। আৰু যেতিয়া ল'ৰা ছোৱালীবিলাকে চাকৰি নোপোৱাৰ বেদনাত কমপ্লেইন নামিলে হয় এনেকুৱা ধৰণৰ প্ৰডাক্ট কিছুমান এৰি দিয়ে সিহঁতৰ হাতত, খেল চালপিবেল কিবা কিবি এনেকৈ ধৰণে এৰি দিয়ে, চাবোন হয় কিবা হয়। গতিকে এইবিলাক কৰিবলৈতো ইমান দুখীয়া থাকে, কোনোবাই মাটি বিক্ৰী কৰিছে, কোনোবাই বন্ধকত দিছে, কোনোবাই ধাৰ ঋণ লৈছে, এনেকুৱা ধৰণৰ আমি বাৰে প্ৰতি দেখি আছোঁ বিভিন্ন ধৰণৰ ক্ষেত্ৰত এনেকুৱা ঘটনা হৈ আছে, ঘটনা পৰিঘটনা হৈ আছে। গতিকে এইটো এটা বন্ধ। তোৰ নামটো কি? নামটো কি? मेरा नाम प्रणब सरकार। প্ৰণৱ চৰকাৰ। ক'ত ঘৰ? मेरा घर कलकत्ता में है, কলকাতা। কিমান দিন হ'ল অসমত? नदिया डिस्ट्रिक्ट। অসমত কিমান দিন হ'ল? 1 साल। 1 সাল। 1 সাল হৈ গৈছে, কিন্তু অসমীয়া নাজানো তই এতিয়ালৈকে। অসমীয়াত तो बेंगोली है ना सर? বেংগলী হয়, বেংগলী आसामीज नहीं जानता है आसामीज थोड़ा थोड़ा जानता हूँ। थोड़ा सा जानता है, थोड़ा जानता हाँ, थोड़ा जानता है। रोहित गुप्ता वो लड़की का नाम क्या है? हाँ, ক'ত আছে? उनका अभी কিমান মানুহ আছে ইয়াতে? ইয়াত টোটেল কিমান মানুহ আছে? हाँ, আৰু বেছি আছে ক'ত? हम लोग ट्रेनिंग करते हैं, उन लोग अभी तक कौन आए से? हैं। आप लोग चाहते हो तो ट्रेनिंग का दिन आएंगे। कौन से? तो इन लोग सब 300 তই বাহিৰত কেলে বেনাৰ লগোৱা নাই? सर বাহিৰত বেনাৰ কেলে নাই? सर बाहर में তোৰ अभी तक- পুলিচত ইনফৰমেশ্যন কি দিছিলি তই? পুলিচত কি আপডেট দিছ? কোম্পানীটো চলাই আছে, পুলিচত কিবা ইনফৰমেশ্যন আছে নাই তোৰ ওচৰত? नहीं सर আছে इन्फॉर्मेशन না? মেডিকেল কৰিব কোনে? তই ইয়াত ল'ৰাবিলাক ৰাখো যে বন্দীগত থপৰীয়া গাল ফালিবি। ইয়াত যে ডক্টৰ আছে না? ठीक है सर, आप लोग बोला है मैं जरूर बंद कर देंगे। তই এতিয়া বঢ়িয়া বিষ্টপতি ইয়াত ফুটিবি। ठीक है सर। এইখিনি এইখিনি দেখা। स्पाइट डे हाँ सर, स्मार्ट वैल्यू तो इधर। স্মাৰ্ট বেলু। ইয়াত অফিচ ক'ত আছে? हाँ सर, हेड ऑफिस এইফালে আহ, এইফালে চা। ইয়াত অফিস ক'ত আছে? दिल्ली में है। দিল্লীত আছে। স্মাৰ্ট বেলু হেড অফিস দিল্লীত আছে, চবেই জানে। তহঁতি ইয়াত কেনেকৈ অসমত কেনেকৈ চলাই আছে, ডিব্ৰুগড়ত কেনেকৈ চলাই আছে এইটো কথা ক। इसके बाद आपका 300 में भी है सर। तिनसुकिया कौन से? 300 ক'ত আছে তিনিচুকীয়াত? इसके बाद आपका यहाँ तिनसुकिया में पे बंद हो गया, तिनसुकिया में बंद हो गया। अभी তিনিচুকীয়াত নাই। तिनसुकिया में তিনিচুকীয়াত নাই। তোক থপৰীয়া যে এখন দে, এখন এদাই কৰি দিম তোক মই। বুজি পালি? তিনিচুকীয়াত ক'ত আছে এইটো কথা ক। नहीं, अभी वहाँ पे नेट ज्वाइनिंग होता है सर। নেট জইনিং হয়। নেটত যে তহঁতি পইচাটো আহে ক'বা। পইচাটো আহে ক'বা। পইচাটো আহে ক'বা এইটো কথা ক। सर मत मारिए सर। পইচাটো तुम तो कितना आदमी को এইটো এতিয়া বঢ়িয়া বিষ্ট পানী অসমে যাব লাগিব। এই কলকাতাৰ পৰা আহি পেলাই ব্যৱহাৰ কৰি আছে। कितना लड़का को खराब किया है? গাঁৱৰ ল'ৰা ছোৱালীসকলক এনেকৈ মিছা প্ৰলোভন দি সিহঁতি ধৰুৱামি কৰি আছে। कितना लड़का को खराब किया है तुमको मालूम है? सर आप চিধা যাব ইয়াৰ इतना পৰা। छोटा छोटा बच्चा है তই हैं? শুন। सर आप 18 साल का लड़का है। अरे 18 साल का लड़का हो तुम। तुम्हारा यार आदमी है ना, तुम्हारा ইয়াত গোটেই ঘৰটো ऊपर में তোৰ মালিকৰ নাম্বাৰ দে। ঘৰৰ মালিকৰ নাম্বাৰ দে। ঘৰৰ যিটো হোম এগ্ৰিমেণ্ট কি আছে নাম্বাৰ দে। নাম্বাৰ দে। ধৰ। বাইদেউ এই এইবিলাক মুঠতে ভণ্ড এজব যোনে যোনে চাই আছে শ্বেয়াৰ কৰিব দেই। ডিব্ৰুগড় চবেই পাব লাগিব। কাইলৈ গুচি ল'ব পাৰে। আচ্ছা, এই তোমালোকে কোন আছিলে? তোমালোকৰ লগত ট্ৰেইনিঙত কি শিকাইছিলে? কি শিকাইছিলে ট্ৰেইনিঙত? এইফালে আছোন, অকণ নইজ হৈ আছে। এইফালে আছোন। এইবিলাক তহঁতি কোন কমপ্লেইন আগে এইফালে আছোন। কি শিকাইছিলে তোমালোকক? ট্ৰেইনিঙত এনেকুৱা কামৰ ট্ৰেইনিং একো দিয়া নাই। অঁ। সিহঁতি পইচা লোৱাৰ পাছতহে কৈছে, সিহঁতি পইচা দিয়ে তাৰপাছত কামৰ ট্ৰেইনিং পাবি। এনেকুৱা কৈ 23,000 টকা কৰি দিলে। আচ্ছা। কামৰ লিষ্ট আহিব, এতিয়া ইমান টকা দে কামৰ লিষ্ট আহিব বুলি ক'লে। অঁ। বহুত টকা ল'লে আৰু ট্ৰেইনিং ইয়াত শিকাইছিলে, অফিচ বুলি কৈছিলে। আৰু অফিচৰ বাহিৰতো একো বেনাৰ লগোৱা নাই, সেইটো আমুক অফিচ বুলি। অঁ। আৰু কি কি আছিলে? তোমালোকে যে কিবা তাৰপিছত ইয়াত শিকাইছিলে কি ইয়াত একো কামৰ কি কাম কৰিব একো শিকোৱা নাই। যেতিয়া পইচা কমপ্লিট হোৱাৰ পাছত আগতো কোৱা নাই যে ইয়াত টিম বনাব লাগে, মানুহ সোমাব লাগে বুলি। তাৰপিছত যেতিয়া পইচা কমপ্লিট হোৱাৰ পাছতে কৈছে ইয়াত টিম বনাব লাগে, মানুহ সোমাব লাগে, এটা মাহত ইমানটো সোমাবি, 6জন ইমান সোমাবি বুলি কৈছে। আৰু কি আৰু তোমালোকে যে আমাক কমপ্লেইনত যে দেখিছিলা কিছুমান শাৰীৰিক সম্পৰ্ক কিবা কিবি বিয়াৰ পিছত কি এইবোৰ কি শিকাইছিলে? অঁ, কোৱাচোন কি কৈছিলে? ইয়াত কাম আমাক ইয়াত ট্ৰেইনিঙৰ নামত মাতিছিলে, কিন্তু আমিতো পইচা দি কিনে বেয়া কথা শিকিব অহা নাছিলোঁ। আমাক ইয়াত শিকাই আছে যে কাম কৰিবা, কালি যদি বিজনেছমেন বনিবা, বিয়া পতা পাতাত ক'ত থাইলেণ্ড যাব, স্বাগৰাত মনাবা, এইবোৰ কথা সোহাগৰাত মনাব বুলি কৈছিলে ন? আমি এইবোৰ কথা। আৰু ইয়াত কি কয় আমাক পইচা একো নালাগে বুলি কৈছিলে ইয়াত ট্ৰেইনিং সময়তে, কিন্তু এতিয়া লাহে লাহে কৰি 23,000 টকা দি দিলে কাম দিব বুলি। আমি মানিছোঁ পইচাটো ল'লে, কামটো দিব লাগে। এইটো কি টিম বনোৱাটো কাম হয় নেকি? আমাৰ মায়ে পাপা ইমান কষ্ট কৰি পইচা দিছে টিম বনোৱা কাম, আৰু ইয়াত এনেই পঢ়ি আছোঁ। আৰু ইয়াত বোলে কাম কৰি থাকোঁতে বোলে পঢ়া লিখা এইবোৰ বন্ধ। আগতে এইবোৰ কোৱাই নাছিলে আমাক, আৰু এই ছাপ্লিমেণ্টৰ কথা কোৱা নাছিলে, আমাক কাম দিম বুলি কৈছিলে। আৰু ইয়াত বেয়া কথাও শিকাইছে। আমি এইবোৰ পইচা দি শিকিবলৈ অহা ইয়াত কিমানমান মানুহ আছিলে? তোমালোকে থাকোঁতে কিমানমান মানুহ আছে? ইয়াত বহুত মানুহ আছিলে, এতিয়া আধা মানুহখিনি ওলাই গ'ল ল'ৰা ছোৱালী, অঁ, কিন্তু আমি তথাপিতো 100-150 নহয় 100-150 পাৰ হ'ব, 300-400 মান হ'ব। আধাটো পেঞ্চন ইয়াত শিকাইছিলে। আৰু যেতিয়া এই ডোখৰত এটা হল আছে, ইয়াত
হলটো বুকিং কৰি সিহঁতে দিন নহয় ৰাতি নহয় কল কৰি থাকিব মায়ে কি কৰিছে ইমান ৰাতি ক'ৰ পৰা পইচা আনিব যাওক ফোনটো কৰি মানে পইচা লাগে মাথা মাৰি এতিয়া ধাৰত মায়ে পাপা ডুবি আছে ক'ৰ পৰা দিম আমাক পইচা লাগে এতিয়া গম পাইছোঁ ইণ্ডাষ্ট্ৰীখন বন্ধ গতিকে আপোনালোকে দেখিছে যে ইতিমধ্যে আমি ডিব্ৰুগড় মিলন নগৰত আহি উপস্থিত হৈছোহি এটা ভুৱা প্ৰতিষ্ঠান SB কিবা বুলি আছে এটা ভুৱা প্ৰতিষ্ঠান ইয়াতে বাৰম্বাৰ আমি যেতিয়া নেকি উৎখাত কৰিছোঁ বাইদেউ কেনেকুৱা লাগিছে ইয়াত চাওক ছেক্সুৱেল হেৰাছমেণ্টৰ কথা কৈছে ভৱিষ্যতৰ দিনত বিয়া পাতি পেলানি তেখেতলোকে কেনেকৈ ধৰণে ঘৰ চলাব কি ধৰণে আদি ধৰণৰ ট্ৰেইনিং দিয়ে প্ৰায় 300-400 মেম্বাৰ আমি আজি তিনিচুকীয়াৰ পৰা আহিছোঁ কি ক'ব নহয় সৰু ল'ৰা ছোৱালীবিলাকক স্কুল এৰাই দি সিহঁতিবিলাক কিবা এডুকেশ্যনৰ ওপৰত কিবা দিছে সেই ল'ৰাখিনি স্কুল নপঢ়াকৈ এডুকেশ্যনৰ ওপৰত কেনেকৈ জানিব সিহঁতি এইবোৰ ট্ৰেইনিং দিছে আৰু কিবা হেল্থৰ কাৰণে কিবা টেবলেট খাবলৈ দিছে আৰু বিয়া পতাৰ পিছত একদম প্ৰায় হায়াৰ ছেকেণ্ডেৰী কৰি থকা বা এই আপোনাৰ ক্লাছ 10ৰ ল'ৰা ছোৱালী এডুকেশ্যনৰ ওপৰত আমাৰ ভৱিষ্যত প্ৰজন্মখিনিক লৈ পেলানি হেতা লিখিলে তেখেতলোকৰ পৰা ৱেল ট্ৰেইন কৰাইছে পইচা লৈছে 20-25,000 30,000 টকালৈকে পইচা লৈছে কোনো ধৰণৰ ইয়াতে কিন্তু কোনো ধৰণৰ নীতি নিৰ্দেশনা কাৰ পৰা কেনেকৈ জিলা প্ৰশাসন ডিব্ৰুগড় জিলা প্ৰশাসন থকা অৱস্থাত কিন্তু কেনেধৰণে তেখেতলোকে এইখিনি কাম কৰিবলৈ সাহস পাইছে এই জিলাখনৰ সদৰত মিলন নগৰ নিচিনা এডোখৰ ঠাইত আহি পেলাই তেখেতলোকে এনেকুৱা ধৰণৰ কূটনীতি কৰি আছে বেয়া কাম কৰিছে কলকাতাৰ পৰা আহিছে বাইদেউ কেলকাতাৰ এইখিনি কেলকাতা হয় সিহঁতে কি ট্ৰেইনিং কৰিছে কি কৰিছে এইটো বিষয় লৈ সোনকালে তদন্ত হ'ব লাগে আমি ইতিমধ্যে ডিব্ৰুগড় জিলাৰ SP মহোদয় আৰক্ষী অধীক্ষক মহোদয়ক আমি লগ কৰি আহিছোঁ তেখেতক আমি ইয়ালৈ অহাৰ ইনফৰ্মেশ্যন জনাইছোঁ ডিব্ৰুগড় OC-ক মই ব্যক্তিগতভাৱে ফোন কৰিছোঁ তেখেতক জনাইছোঁ আমি ইয়ালৈ আহিছোঁ এইবিলাক দেখিছে কিছুমান প্ৰডাক্ট এইটোত থকা কোনো হেৰি নাই ইয়াতে যিসকল ল'ৰা ছোৱালী আমাৰ ইয়াৰ ভিতৰৰ পৰা মনে আমাৰ লগত যোগাযোগ কৰিছিলে তেখেতলোকে কৈছিলে ককাইদেউ আমাক বচাওক নহ'লে আমি মৰি যাম চাকৰি দিয়াৰ নামত বিভিন্ন ঠাইৰ পৰা আহি পেলাই লঘু লাঞ্চনা কৰি পেলাই এনেধৰণৰ কিছুমান প্ৰডাক্ট দিয়ে এইবিলাক যেতিয়া পইচা বিচাৰি হাৱা থকায় তেতিয়া এনেকুৱা ধৰণৰ মানে প্ৰডাক্ট কিছুমান দিয়ে নৰিছ কোম্পানী বা নেচাৰ কোম্পানী কিছুমান প্ৰডাক্ট দিয়ে আপোনালোকক কৈছোঁ যিমান পাৰে শ্বেয়াৰ কৰক ডিব্ৰুগড় জিলা প্ৰশাসন কিন্তু এইবিলাক ক্ষেত্ৰত হস্ত হ'ব লাগিছিলে ইয়াত বিভিন্ন ধৰণৰ ৰেজিষ্টাৰ মেইনটেইন কৰে মাত্ৰ এটা বস্তু লিখিলে যাক আপোনাক ধৰক আপোনাক ঠগিছে আজি আপোনাৰ নাম ঠিকনা দেউতাৰ নাম চব লিখিব আপোনালোকৰ অনলাইন কৰিব তপন কি ক'বা মেইন কথাটো মই কৈছোঁ এই কোম্পানীবিলাক যিবিলাক আহি আছে ফ্ৰড আমাৰ ল'ৰা ছোৱালী ইউথখিনিক প্ৰথম টাৰ্গেট কৰে ইউথখিনি যিখিনি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে গ্ৰেজুৱেশ্যন কৰি আছে সিহঁতে টাৰ্গেট কৰে এখন মিটিঙলৈ মাতিব নহ'লে ফ্ৰেণ্ডৰ থ্ৰুৱেদি মানে মতুৱাই পঠিয়াব যে তহঁতৰ ওচৰত নতুন ল'ৰা আছে নেকি মতুৱাই পঠি পেলাই সিহঁতক কয় যে তহঁতি জইন কৰ তহঁতি যদিহে 20-22,000 টকা দি জইন কৰ তেতিয়াহ'লে এনেকুৱা ফেচিলিটি পাবি এনেকৈ খাবলৈ পাবি থাকিবলৈ পাবি তাৰপিছত প্লেচমেণ্টৰ গেৰাণ্টি দিয়ে তহঁতি যে কাম পাবি বুলি ৰ'বা মই কৈ দিছোঁ কাম পাবি বুলি কয় তাৰপাছত ইহঁতি আহি পেলাই কয় যে তহঁতি প্ৰডাক্ট বিকিব লাগিব যদি বিকিব নোৱাৰ খাই দে সেইখিনি প্ৰডাক্ট আৰু খাই পেলাই যিখিনি পইচা হ'ব সেইখিনি পইচা দেখাচোন সিহঁতি মানে যিখিনি বিকিব কৰিব নোৱাৰে খাব লাগে খাবলৈ দিয়ক কোনে যদি বেচিব নোৱাৰে एक साल के बाद वो मैंने चेंज करेगा 11 বছৰ কাৰণে কলকাতাৰ পৰা আহিছে বনিয়া কলকাতাৰ পৰা আহি পেলাই हमको मार दीजिए रिक्वेस्ट कर रहा हूँ सर रिक्वेस्ट कर रहा हूँ मत दीजिए रिक्वेस्ट कर रहा हूँ এইটো আপোনালোকে দেখাইছো এই মেছেজটো কাৰণে এই এছৰ খাব দেব এই মেছেজটো এজনী ভুক্তভোগী ছোৱালীয়ে মৰি যাম বুলি মেছেজ দিছে আপোনালোকে মোক আপোনালোকে বচাওক নহ'লে মৰি যাম এইটোৱে বুজিছেনে এনেকুৱা চলি আছে এজন ল'ৰা দেৱজিৎ বুলি এজন ল'ৰাৰ কথা আমি বাৰম্বাৰ আমাক 6-7 আমি ইতিমধ্যে ডিব্ৰুগড় জিলা আৰক্ষী মহোদয়ক আমি দি থৈ আহিছোঁ এইকেইটা ৰঙা ঘৰৰ ভাত খাব লাগিব আৰু এটা কথা তিনিচুকীয়া ডিব্ৰুগড় উজনি অসমত এনেকুৱা কূটনীতি কৰি পেলাই আমি এনেকুৱা ধৰণৰ প্ৰডাক্ট বেচা এইবিলাক অনলাইন ডিজিটেল মাৰ্কেটত ভুৱা চলাব নিদিওঁ স্পষ্টভাৱে খিলঞ্জীয়া যুৱকটোৱে কাম কৰি দিছে এইবিলাক বন্ধ হ'ব লাগিব আৰু তিনিচুকীয়া এৰি অসম এৰি সিহঁতি যাব লাগিব ডিব্ৰুগড় এৰি যাব লাগিব অসমীয়া নাজানে আজি দুবছৰ গাঁৱৰ ভিতৰৰ পৰা ল'ৰা ছোৱালীও আছে আপোনালোকক মই দেখাম এই মোবাইলটো ধৰ গাঁৱৰ ভিতৰৰ পৰা আহে কণ ল'ৰা ছোৱালীবিলাক এইবিলাক দেখিছোঁ চাই লওক তোমালোকক এটা কথা কৈছোঁ সঁচা কথা ক'বা এতিয়া পুলিচ আহি আছে গোটেইখিনিকে উঠাই লৈ যাম থানাত বুজি পাবা তো সঁচা কথা ক'লে ক'বা নহ'লে কিন্তু একদম গৰু পিটন দিয়া তোমালোকক ঠিক কৰাই দিম কিন্তু মই সঁচা কথা ক'বা তোমালোকক কেনেধৰণে কনফাৰেঞ্চ কৰে ধৰাচোন কেনেধৰণে কনফাৰেঞ্চ কৰে কেনেধৰণে এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিবলৈ শিকাব এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিবলৈ শিকায় সিহঁতক কেনেধৰণে ৰাতি মোবাইলত ছেটিং কৰিব 12টা 1টা বজালৈকে ফেচবুকত নতুন
উঠি অহা ল'ৰা ছোৱালী ইউথখিনিক সিহঁতি শোষণ মানে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কলাকৌশলে সিহঁতে চাটিং কৰে, নাম ঠিকনা সোধে। আমাৰ মাজত এনেকুৱা অভিযোগ আছে, ডিব্ৰুগড়ৰ আমোলাপট্টিৰ এজন মুছলিম ল'ৰাৰ লগত ইয়াৰে এগৰাকী ছোৱালী আমাক কমপ্লেইনাৰ হয়, তাই ফচিছে এতিয়া। তাই সেই ল'ৰাটোক ভাল পাব লাগিব, নহ'লে তাই ল'ৰাটো এতিয়া ব্লেকমেইল কৰিছে। গতিকে এনেকুৱা ধৰণৰ চৰম এটা পৰ্যায়ত পাইছেগৈ এই প্ৰতিষ্ঠানটোৰ কাৰণে। আৰু আমাৰ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাটলৈকে ইয়াত ল'ৰা ছোৱালী আছে ইয়াতে, আৰু ওদালগুৰিৰ পৰা আছে, নহয় জানো? ওদালগুৰি, বিহাৰ বিভিন্ন জেগাৰ পৰা আছে। এটা কথা স্পষ্ট খিলঞ্জীয়া যুৱকে সভা কৰিছে, যদি এখেতলোকৰ ইয়াত বন্ধ নকৰে, এই প্ৰতিষ্ঠান এনেকুৱা প্ৰতিষ্ঠান যদি বন্ধ নকৰে, তেনেহ'লে কিন্তু এইবিলাক জ্বলাই আমি শেষ কৰি দিম, হ্ৰাস কৰি দিম। আমি কি কিমান আছে, কি তথ্য আছে, এখেতলোকক ইয়াৰ পৰা ওলাই যাব নিদিয়ে, দিনটোত এসাঁজ খায়, এসাঁজ নাখায়। এই বস্তুবিলাক আমি গোটেই বস্তুবিলাক এতিয়া ফাদিল কৰি আছোঁ। গতিকে আমি তিনিচুকীয়াৰ পৰা এই কমপ্লেইনসমূহ লৈ ডিব্ৰুগড়ত পাইছোঁ। ডিব্ৰুগড় যদি ৰাইজে চাই আছে লাইভটো, আপোনালোকে আহক মিলন নগৰ এন গলি আপোনালোকে আহিব লাগে। ইয়াত প্ৰায় 300-400 ল'ৰা ছোৱালী, সকলোৱে কিন্তু ইয়াত নাথাকে। ইয়াত 50-60জন 100জনমান থাকে, বাকীসকল বাহিৰৰ পৰা আহে। আমি আজি এটা সজাতি দল আহিছোঁ, খিলঞ্জীয়া যুৱক সভাৰ পৰা আহিছোঁ, আৰু স্পষ্টকৈ আমি কৈ দিব বিচাৰিছোঁ। ইতিমধ্যে আমি আৰক্ষী অধীক্ষক বাৰম্বাৰ আমি তেখেতক ৰিকুৱেষ্ট কৰিছোঁ যে আমি তাত গৈ আছোঁ, আপোনালোকে চাৰ্জ চিম পঠিয়াওক ইয়াতে, আৰু গোটেই বস্তুখিনি আমি চিজ কৰাৰ কাৰণে, জব্দ কৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত ল'ম। এখেতলোকৰ দিনা মিছা ভুৱা এটা প্ৰতিষ্ঠান আমি বন্ধ হ'ব লাগে, কাৰণ তেখেতলোকৰ কোনো ধৰণৰ আইডেণ্টিফিকেশ্যন কৰিবলৈ কোনো ধৰণৰ একো অৰ্থহীন এটা আছে ইয়াতে। গোটেই ল'ৰা ছোৱালী, কম ল'ৰা ছোৱালী প্ৰায় 20 বছৰ, 22 বছৰ, 21 বছৰ, 17 বছৰ এনেকুৱা ল'ৰা ছোৱালী আছে। ইয়াত কিছুমান কথা কৈছে, চাকৰি দিয়াৰ নামত প্ৰলোভন কৰিছে, ৰাতি 12টা 1টালৈকে কৰে। তেখেতলোকক ট্ৰেইনিং পিৰিয়ডত শিকায় যে তোমালোকে কেনেকৈ ধৰণে চৌহাগ্ৰাত কৰিবা, কেনেধৰণে কি কৰিবা, এই বস্তুখিনি তেখেতলোকক ট্ৰেইনিং শিকায়। গতিকে ভাবক, এনেকুৱা ধৰণৰ ব্যৱহাৰ আজি বহুত দিনৰ পৰা শুনি আহিছোঁ। তিনিচুকীয়া জিলাতো আমি ইতিমধ্যে এটা আমাৰ প্ৰতিষ্ঠান এটা তেখেতক চৰকাৰীভাৱে আমি গতাই দিছোঁ। ডিব্ৰুগড় মাজমজিত এই বস্তু হৈছে, ডিব্ৰুগড় জিলা প্ৰশাসনত নাকত চাকি লগাই এখেতলোকে এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান চলাই আছে। বাহিৰৰ বনীয়া এইখন চাওক আপোনালোকে, কোনো ধৰণৰ কিন্তু আমি ইয়াত বেনাৰ পেলাই দিছোঁ। কোনো ধৰণৰ ইয়াতে লিখা নাই, ৰেজিষ্ট্ৰেশ্যন মাৰ্ক কোনো নাই। আপোনালোকে চাব পাৰিছে, কোনো ধৰণৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন মাৰ্ক নাই, বাহিৰত কোনো হোল্ডিং নাই। এটা দিল্লী ৰেজিষ্ট্ৰেশ্যন এটা কোম্পানী, ভুৱা প্ৰতিষ্ঠান বুলি কৈছোঁ। কিন্তু আমি জানো যে স্মাৰ্ট ভেলু বাহিৰৰ এটা কোম্পানী হয়, নিউ দিল্লী ৰেজিষ্ট্ৰেশ্যন, তাৰ হেড অফিচ আছে, হেডকোৱাৰ্টাৰ আছে। কিন্তু ইয়াত ডিব্ৰুগড় জিলাত কেনেধৰণে চলাই আছে, অসমত কেনেধৰণে চলাই আছে, এই কোম্পানীটো কিন্তু তিনিচুকীয়াত বন্ধ হ'ল। কিন্তু ডিব্ৰুগড়ত মাজমজিয়াত এনেকৈ পুলিচ জিলা প্ৰশাসন থকা অৱস্থাত, কিন্তু DC মহোদয় থকা অৱস্থাত এনেকৈ কেনেধৰণে চলাই আছে, সেইটো কিন্তু খুবেই লাজজনক বিষয়। গতিকে ডিব্ৰুগড়ৰ পৰা যদি কোনোবা লাইভটো চাই তিনিচুকীয়া পৰা আছে, সেই বস্তুটো সৰ্বোপৰি যদি পৰ্যায় পাব লাগে। এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান যদি চলি আছে, এই প্ৰতিষ্ঠানবিলাক কিন্তু বন্ধ হ'ব লাগে, উৎখাত হ'ব লাগে। ইয়াৰ কাৰণে সকলোৱে শ্বেয়াৰ কৰি দিব। আৰু এই সকলোৱে চাওক, আকৌ ল'ৰা ছোৱালীখিনি আকৌ দেখাইছোঁ। 6লৈকে বহিছে। ছুপাৰ ষ্টাৰ পাইছা? কিহত ছুপাৰ ষ্টাৰ পাইছা? কিহত ছুপাৰ ষ্টাৰ পাইছা তুমি? আমাৰ এনএছচিত যোনটো মানে পজিশ্যন হয়, তাৰ পজিশ্যন কি পজিশ্যন? যেনেকা ছুপাৰ স্মাৰ্ট চিলভাৰ। গোটেইকেইটাক চাওকচোন, কোনকেইটা এডুকেটেড এবাৰ ঘূৰাই দিয়া, কোনকেইটা ইয়াত এইকেইটা বহুত অসমীয়া বেহাৰী ল'ৰাও নাই, অকল আমাৰ চাহ জনগোষ্ঠীৰ মানুহখিনিকে PhD কৰিছ ন তহঁতি হেল্থ ডিপাৰ্টমেণ্টৰ কাৰণে PhD কৰিছ নে? এহেঁতৰ যোনখিনি মানে মোবাইল ফোনেদি যোনখিনি থ্ৰুৱেদি তাহাঁতি মানে যোনখিনি মেছেজ বা টেক্সট বা এইটো কোম্পানীৰ যোনখিনি কাম কৰিছে, সেই মোবাইল ফোনটো নাম্বাৰটো আকৌ এহেঁতৰ ব্যক্তিগত নাম্বাৰ। ফচিলে এহেঁতিহে ফচিব, হয়নে নহয়? বুজি পাইছা নে? নাম্বাৰটো তহঁতৰ নে এহেঁতি দিছে চিম কাৰ্ডবিলাক? নিজৰ নাম্বাৰ। ফচিলে কোন ফচিব? তহঁতিয়ে ফচিবি। কি কৰি আছ একো গমেই নাপাওঁ, অকল কৰা। ছোৱালীজনীৰ নাম কি আছিলে, যোনজনী 25,000 ডিব্ৰুগড় মুছলিম ল'ৰা এটাৰ লগত যেতিয়া ভাল পোৱা কিবা হৈ গৈছে? ৰেশ্মি নায়ক। ৰেশ্মি নায়কক তহঁতি কোনে কোনে চিনি পাওঁ? হাত দাং। ৰেশ্মি নায়কক কোনে কোনে চিনি পাওঁ? হাত দাং। আনিব নিদিলে? কোনে নিদিলে? ৰিয়া ৰয় বুলি এজনী ছোৱালী আছে, এতিয়া অলপ আগত মই ফোন কৰিলোঁ। আহিব দিয়া নাই বোলে। আহিব দিয়া নাই। ৰিয়া ৰয় বুলি তাইকো 200মান দিব লাগিব। এই ল'ৰা ছোৱালীখিনি গোটেইখিনি চিনি পায়। ৰেশ্মি বুলি এজনী ছোৱালী আছে ইয়াতে। তাই কি কৰিছে, ফচিছে। এজন মুছলমান সম্প্ৰদায়ৰ ল'ৰাৰ লগত তেখেত ৰাতি পইচা দি কৰিবলৈ কোম্পানীটো কৰি মানে তেখেতলোকৰ কোম্পানীৰ প্ৰতি স্পিয়া জগাবৰ কাৰণে চেষ্টা কৰিছিলে। ৰাতি এখেতলোকৰ প্ৰলোভনত গৈ পেলাই, এখেতলোকৰ কথাত গৈ পেলাই এষাৰ্থত কি হৈছে, সেই ল'ৰাজনে ব্লেকমেইল কৰিছে। ৰেশ্মি নামৰ ছোৱালীজনীক ব্লেকমেইল কৰিছে। ব্লেকমেইল কৰি পেলাই
মোক ভাল পাব লাগিব, মোৰ লগত কথা পাতিবই লাগিব, তুমি এনেকুৱা ধৰণৰ কথা। গতিকে এনেকুৱা ধৰণৰ মানসিক যন্ত্ৰণাত ভৰিছে এছাম, কিন্তু এইসকলৰ ব্ৰেইনবিলাক ৱাছ কৰিছে। এহঁতক গোটেইকেইটাক থপৰীয়া এহঁতক ৰঙা কৰা ভাত খাব লাগিব, তেতিয়া সিহঁতি চব সঁচা কথা ক'ব। পুলিচৰ বেতন যেতিয়া খাব তেতিয়া সিহঁতি সঁচা কথা ক'ব। মহিলা পুলিচ লগাই সিহঁতক যেতিয়া গৰু পিটন দিয়া হ'ব তেতিয়া সিহঁতে সঁচা কথা ক'ব। এই কোম্পানীটোৱে আছিলে ভুৱা নেকি, এইবিলাক কোনো ধৰণৰ ইয়াত ট্ৰেইনিং দিয়ে কেনেধৰণে হয়তো এইখন ব্লেক হোৱাইট বৰ্ডতে এখেতলোকক লিখাই পেলানি সোধে। এইবিলাক চব এতিয়া আমি জব্দ কৰাম। আৰু যিবিলাক প্ৰতিষ্ঠান এনেকুৱা ধৰণৰ চলি আছে ডিব্ৰুগড় মাজমজিয়াত, আমি খুবেই লাজ পাইছোঁ। আমাৰ যিসকল খিলঞ্জীয়া দুখীয়া দৰিদ্ৰ ঘৰ শ্ৰেণীৰ ল'ৰা ছোৱালী আছে তেখেতলোকে আহি ইয়াত কোনো চিষ্টেমেটিক নাই, প্ৰতিটো বস্তু তেনেকুৱা কোনো ধৰণৰ মানে চিষ্টেমেটিকেলি কোনো হেৰি নাই। এইবিলাক বস্তু ইয়াত চলাই আছে, এনেকৈ কোনো ধৰণৰ কাৰণে কামবিলাক তেখেতলোকৰ আমি সুচাৰু সম্পন্নভাৱে চলাই আছে। আমি সেইটো বস্তু ক'ব নোৱাৰোঁ ইয়াতে। গতিকে ডিব্ৰুগড় জিলা প্ৰশাসনক ইতিমধ্যে আমি জনাইছোঁ, আমি গোটেই আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। চাওক এনেকুৱা এটা কদৰ্যময় এটা পৰিৱেশত এই ল'ৰা ছোৱালীসকলক ৰাখি পেলানি তেখেতলোকে তোমালোকৰ ক'ত হোষ্টেল আচ্ছা কাপোৰ মেলিব হয় নেকি? আচ্ছা ঠিক আছে। এটা কদৰ্যময় পৰিৱেশত আহি ইয়াত 300-400 ল'ৰা এনেধৰণে চলাই আছে তেখেতলোকে প্ৰতিষ্ঠানটো। গতিকে যোনে যোনে চাই আছে এইটো শ্বেয়াৰ কৰি দিয়ক। আৰু ডিব্ৰুগড় জিলাবাসী যদি কোনোবা চাই আছে তেনেহ'লে এইটো শ্বেয়াৰ হ'ব লাগে, এইটো কথা স্পষ্ট। আকৌ আহিম, এই মানুহসকলক এতিয়া এশিকণি এটা দিব লাগে। পুলিচ প্ৰশাসন আমি মাতিছোঁ, এশিকণি এটা দিব লাগে। আমি ইতিমধ্যে হৰৰ আৰক্ষী ঘৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আমি ইনফৰ্মেশ্যন দি আহিলোঁ। অচিৰ লগত ফোন কৰিছোঁ, মোলৈ ফোন কৰি আছে। গতিকে লাইভটো অকণমান মই কাৰণে থৈছোঁ, আকৌ আহিছোঁ। শ্বেয়াৰ কৰি দিয়ক।